আজিৰ পৰা 1.5 বছৰ আগত মই এইবিলাক বিকা নাছিলোঁ। আইনৰ দিনে বেচাইছে মোক। তাক ডেইলি পইচা দিছোঁ। আৰু মোৰ মোবাইল চেক কৰিলে গম পাব হিষ্ট্ৰী আছে, তাৰ লগত কথা পতা। আৰু 1 বছৰ আগত কিমান কথা পতা আছে, ডেইলি তাৰ লগত কথা হৈছে। কাৰ লগত? আইনৰ দিনৰ লগত। আইনুদ্দিন কোন হয়? বিডিবিৰ ছেক্ৰেটাৰী হয়, ৰাঙলুৰ। ইয়ে বেচাই, ইয়ে মানুহক ধৰাই। আৰু মোৰ মোবাইল চেক কৰক, আৰু তাৰ চিচি কেমেৰা চেক কৰিলে ওলাই যাব। তাৰ দোকানত যোৱাৰ লগে লগে চিচি কেমেৰাটো অফ কৰি দিয়ে পইচা দিয়া সময়ত। চেক কৰিলে ওলাই যাব। তোমাৰ নামটো কি? জুলফিকাৰ আহমেদ। ঘৰ ক'ত? ৰাঙলু উৰিয়া গ্ৰাম। আজি কেইটা কণ্টেইনাৰ পাইছে তোমাৰ হাতত? 4টা। 4টা। এই মালটো ক'ৰ পৰা আনা তোমালোকে? নগাঁও। নগাঁৱৰ পৰা আনা? এই ব্যৱসায়টোৰ লগত তুমি কিমান দিনৰ পৰা জড়িত হৈ আছা? খাওঁ মই। খোৱা? আৰু তুমি কিমান দিনৰ পৰা এই ব্যৱসায়টো কৰি আছা? খাই আছোঁ আজি 2 বছৰমান হ'ল। আৰু আজি যিহেতু ধৰা পৰিছে, তুমি যে আনিছা যে তোমাৰ লগত পিছত কোন কোন তোমাৰ লগত আছে? নাই কোনো নাই। আইনুদ্দিনৰ কি কাৰণত তুমি ক'লা যে আইনুদ্দিনে তোমাৰ পৰা পইচা লৈ কি ব্যৱসায় চলাই আছে নেকি? এই আজিৰ পৰা যেতিয়া বেচিছিলোঁ তেতিয়া তাক পইচা দিছিলোঁ। এতিয়া নেবেচো কাৰণে 2 দিন পিছে মোক ধৰাই খাওঁ কাৰণে। আইনুদ্দিনে বেচে নেকি? নেবেচাই, মানুহক দি বেচাই। মানুহক দি বেচাই? মানুহক দি বেচাই? পইচা লয় নেকি? পইচা লয়। আৰু কোনোবাই কৰি আছে নেকি? মাঠখোলা আৰু এজন আছে, বেছি আছে, ৰফিক বুলি নাম। আজিও তাত গৈছে, লৈছে। নগৰৰ পৰা গৈ মাল লৈছে। আইনুদ্দিনে তোমাৰ পৰা কিমানকে লৈছিলে মাল? ডেইলি 1000কে লৈছিলে। ডেইলি 1000? নাই, আজি ধৰক এই অলপ আগতেই মানে গম পালোঁ যিটো ল'ৰা ডাক বেচা আগতো জেলত গৈছিল। মানে এনেই 4-5 বাৰমান ধৰিলোঁ, জুলফিকাৰ এখেতৰ নাম। কিন্তু গাঁৱত ধৰক ডেইলি বেছি থাকে। আমি ছাৰকো কওঁ, ছাৰো মানে 2 বাৰমান আনিলে, আনি পেলাই তাক মাল পোৱা নাই এৰি দিলে। এবাৰ জেলত গ'ল, 4-5 বাৰমান ৰিহাবত গৈছে। কিন্তু মানে আজি সন্দেহ হৈছে মানে সি মাল বেছি চব্জি বেচিবলৈ চলত যায়, আহোঁতে ডাক 8-10টা টেমা লৈ আহে। লগত কোনোবাই আছিল হ'বলা, সেইটো গাড়ীৰ পৰা নামা নাই, আমাক দেখা পায়। সি নামিলে, তাৰ লগত ফুল 4টা কণ্টেইনাৰ পালোঁ, খালী এটা কণ্টেইনাৰ পালোঁ। মানে যেতিয়া লগত আমাৰ গামবুঢ়া আছিল, মানে বিডিবিৰ মানুহ বহুত আছিল, আৰু ৰাইজ কমো 200মান আছিল। মই ওচৰত যোৱা নাই, ওচৰতে আছোঁ, কিন্তু মানে এওঁলোকক চেক কৰিব দিছোঁ। আপোনাৰ এনেকুৱা জেগাৰ মাজত আপোনাৰ মালখিনি কেৰি বেগেদি বান্ধি থৈছে, অলৰেডি ভিডিঅ' আছে। গতিকে কথা হ'ল কি, আমি গাঁওৰক্ষী বাহিনী ৰাঙলুত যিমান কাম কৰিছোঁ, ইমানেই মানে কিছুমান দুষ্ট চক্ৰই আমাক বাল্য বিবাহ ভাঙিবলৈ বাধা দিয়ে, ডাক ধৰিবলৈ গ'লে তাতো আমাক মানে বাধা দিয়ে, এনেই মিছা প্ৰলোভন দিয়ে বোলে আমি বোলে টকা খাওঁ। আৰে ভাই, যদিও কোনোবাই বিডিবিয়ে টকা খাইছে তো ভিডিঅ' ফুটেজ ল'ব, মোবাইল পকেটত লৈ ৰেকৰ্ডিং কৰ, কেনে এনে আমাক মানে বাধা দি থাকে। কিন্তু আমি বাধা নেওচি আমি কাম কৰিমেই। গাঁওৰক্ষী বাহিনী আমাক কোনোবাই গুলিয়াই দিলেও আমি ডাক ধৰিমেই, বাল্য বিবাহ ভাঙিমেই, আইন বিৰোধী কাম কোনোবাই যদি কৰে আমি ধৰিমেই। গতিকে মই প্ৰশাসনকো কৈছোঁ, এই 4টা কণ্টেইনাৰ পাইছোঁ ডাঙৰ কথা নহয়, আগতো ধৰি দিছোঁ, জেলত গৈছোঁ, ওলাই গৈছে। এনেকুৱা শাস্তি দিব লাগে ড্ৰাগছখোৰক। যোৱা ৰাতি মোৰ ঘৰৰ ফ্ৰণ্টত মেজিক এটা লৈ মূৰটো এই ষ্টেণ্ডত দি 2টা ল'ৰা 2 চাইডে পৰি আছে, হৰেণ বাজি আছে, ৰাতি 1টা বজাত। যোৱাকালি এই ৰাতিৰ কথা কৈছোঁ। তেতিয়া আইজি ছাৰক মই ফোন কৰি মাতি পেলাই 2টা ল'ৰাক ধৰাই দিছোঁ। এইবিলাক কি আমাৰ অপৰাধ নেকি? ধৰিলেই খালি গাঁওৰক্ষী বাহিনীৰ বদনাম। গতিকে মই প্ৰশাসনক অনুৰোধ জনাওঁ, যিকোনো প্ৰকাৰে মানে আমি ডাক ধৰি দিলে মানে যাতে নেৰাকৈ যিকোনো প্ৰকাৰে শাস্তি দিব পাৰে, এইটো অনুৰোধ জনাইছোঁ। আমাৰ গাঁওৰক্ষী বাহিনীৰ অত্যাচাৰ, আমাক যিকোনো ক্ষেত্ৰত মানে প্ৰলোভন মানে মানুহক মানে কিবা হেঁচা দিব বিচাৰে, যাতে আমি নধৰোঁ, মানে ড্ৰাগছ নধৰোঁ, বাল্য বিবাহ নধৰোঁ, জুৱা নাভাঙোঁ, যিকোনো আইন বিৰোধী কামত মানে আমি গ'লে আমাক বাধা দিয়ে। গতিকে এইখিনি ইয়াত গামবুঢ়া আছিল, ৰাইজ সচেতন, মানে এখেতে ধৰিছে, এখেতে কেৰি বেগটো ওলাইছে, এখেতক সোধক, গামবুঢ়াক সোধক কেনেকুৱা সঁচা মিছা। ইয়াত ৰাইজ আছিল, ভিডিঅ' ফুটেজ আপোনালোকে চাওক, আমি উচিত শাস্তিটো বিচাৰিছোঁ। ধন্যবাদ। মানে মই বজাৰত আহিছোঁ, আহি পেলাই দেখা পাইছোঁ ড্ৰাগছৰ ল'ৰাটো ধৰিছে। এই ফৈজুল বুলি মোৰ ভাইয়ে হয়, সি মানে ড্ৰাগছখিনি ওলালে, কণীগুটিৰ ওচৰৰ পৰা ওলাইছে। আৰু ওলাই পেলাই তেতিয়া ৰাইজৰ আগত মানে মই নিজে ওলাই পেলাই ৰাইজক দেখুৱালোঁ যে চাওক এনেকুৱা 5টা কণ্টেইনাৰ আছিল, এটা খালী কণ্টেইনাৰ। তাৰপিছত মই এইখিনি ৰাখি পেলাই পিছত মই দেখুৱালোঁ ৰাইজক যে এনেকুৱা হ'লে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতটো বেয়া হ'ব। যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মটো শিক্ষা দীক্ষা বা সমাজৰ ভাল উন্নত হকে কাম কৰি আগবাঢ়ি যাব পাৰে, এইখিনি মই কামনা কৰোঁ। আৰু ভাবোঁ যে ড্ৰাগছ যিবিলাকে ব্যৱহাৰ কৰি আছে বা যিবিলাকে বেলেগ জেগাৰ পৰা আনিছে, তেওঁলোকক দি পেলাই সেই মূল জেগাটো ওলাই পেলাই তাৰ পৰা যাতে কঠোৰতম কঠোৰ শাস্তি পাব লাগে, এইটো মই প্ৰশাসনৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছোঁ।